নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেছ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ চৰ চাপৰিৰ মুছলমানে লিখক লোকপিয়লত অসমীয়া ভাষা বাংলা ভাষা লিখি নিজৰ বিপদ নিজেই চপাই নলব অৰ্থাৎ আপোনালোকে ভুল সিদ্ধান্ত নলব অসমীয়াত লোকপিয়লত অসমীয়া ভাষা লিখিবলৈ সকলোকে আহ্বান জনাইছে এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ চৰ চাপৰি মুছলমানে বৰ্তমান যেহেতু লোকপিয়ল চলি আছে সেই লোকপিয়লত লিখক অসমীয়া ভাষা এই মুহূৰ্তত জনাইছো এই খবৰ চৰ চাপৰিৰ মুছলমানে লোকপিয়লত মাতৃভাষা লিখক অসমীয়া মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান জনাইছে বাংলা লিখি ষড়যন্ত্ৰত ভৰি নিদিব 100 বছৰে আমি অসমীয়া লিখি আহিছো প্ৰতিগৰাকী অসমীয়া মুছলমানলৈ সৰ্ববৃহৎ আহ্বান এই মুহূৰ্তত এই খবৰ জনাই গৈছে এই মুহূৰ্তত এই খবৰ চৰ চাপৰিৰ মুছলমানে লোকপিয়লত মাতৃভাষা লিখক অসমীয়া বাংলা লিখি ষড়যন্ত্ৰত ভৰি নিদিব 100 বছৰে আমি অসমীয়া লিখি আহিছো প্ৰতিগৰাকী অসমীয়া মুছলমানলৈ সৰ্ববৃহৎ আহ্বান বৰ্তমান সময়ত জনোৱা পৰিলক্ষিত হৈছে বৰপেটাত চৰ চাপৰি অসমীয়া মুছলমানৰ বাবে সজাগতা সভা আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ হাফিজ আহমেদৰ উচ্চ শিক্ষাৰ প্ৰাক্তন সঞ্চালক সাদুল্লাহ খান আৰু খবিৰ আহমেদৰো আহ্বান চৰ চাপৰিৰ মুছলমানে লোকপিয়লত মাতৃভাষা লিখক অসমীয়া মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান জনাইছে চৰ চাপৰিৰ মুছলমানে লোকপিয়লত অসমীয়া মাতৃভাষা লিখক অসমীয়া সজাগতা সভা বৰ্তমান সময়ত হোৱা দেখিবলৈ পোৱা গৈছে আমি 100 বছৰে অসমীয়া লিখি আহিছো প্ৰতিগৰাকী অসমীয়া মুছলমানলৈ সৰ্ববৃহৎ আহ্বানটো আছে আমি আপোনালোকক শুনাব বিচাৰিছো